का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। 1975 চনৰ 8 জানুৱাৰী তাৰিখে স্বতন্ত্ৰ বিভাগ ৰূপে স্থাপিত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগে 2025 চনৰ 8 জানুৱাৰী তাৰিখে গৌৰৱোজ্জ্বল 50 বছৰ অতিক্ৰম কৰিলে। নিজস্ব ইতিহাসেৰে সমৃদ্ধ অনুজীৱ বিজ্ঞান বিভাগটোৱে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পশুধন আৰু হাঁহ কুকুৰাকে ধৰি পক্ষীৰ ৰোগ চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বৰ্তমানলৈ বিভাগটোৰ পৰা 24 গৰাকী শিক্ষাৰ্থীয়ে PhD আৰু 130 গৰাকী শিক্ষাৰ্থীয়ে MVSc ডিগ্ৰী লাভ কৰিছে। মাত্ৰ 2 গৰাকী অধ্যাপক আৰু 2 গৰাকী সহকাৰীৰে আৰম্ভ হোৱা বিভাগটো বৰ্তমান আধুনিক পৰীক্ষা নিৰীক্ষা তথা গৱেষণাৰ উপযোগী যন্ত্ৰ আহিলা আদিৰে এটা পূৰ্ণাংগ বিভাগ ৰূপে প্ৰতিষ্ঠিত হৈছে। এই বিষয়ে বিভাগটোৰ মুৰব্বী অধ্যাপক ডক্টৰ নগেন্দ্ৰনাথ বৰ্মনে এনেদৰে কয়। যিটো অনুজীৱ বিজ্ঞান বিভাগ, এই অনুজীৱ বিজ্ঞান বিভাগে 1975 চনৰ 8 জানুৱাৰীত প্ৰতিষ্ঠা হৈছিল। যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক ভৌগোলিক পৰিৱেশ লক্ষ্য কৰোঁ, উত্তৰ পূৰ্বাঞ্চল এটা জৈৱ বৈচিত্ৰ্যৰ কেন্দ্ৰভূমি বুলি সকলোৱে কয়। বিচিত্ৰ জনজাতি, আমাৰ খাদ্যৰ বিবিধা খাদ্য সম্ভাৰ, খাদ্যৰ যিবিলাক আমাৰ প্ৰস্তুত কৰা প্ৰণালী, জীৱ জন্তু, পাহাৰ ভৈয়াম হাবি, এই গোটেইবিলাকে আমাক এটা জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে পৰিগণিত কৰিছে। ইয়াৰ লগে লগে আমাৰ কিছুমান দুৰ্যোগ, যেনেকৈ আগ্ৰাসী কিছুমান বেমাৰেও আমাৰ এই অঞ্চলক সহজতে আক্ৰান্ত কৰে। ইয়াৰ কাৰণ হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰাজ্যখিনি 5খন আন্তঃৰাষ্ট্ৰীয় দেশৰ লগত সংলগ্ন, আৰু আমাৰ যিটো 4500 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ যি অঞ্চল, এই গোটেই অঞ্চলখিনি সম্পূৰ্ণ পৰাচ, মানে তাত কোনো ধৰণৰ আৱৰ নাই। মানুহ, জীৱ জন্তু, গোটেই সামগ্ৰীখিনি অবাধে অহা যোৱা কৰিব পাৰে। তাৰ কাৰণে এই বেমাৰ সহজে আমাৰ ইয়াত প্ৰৱেশ কৰিব পাৰে। তেনেকুৱা উদাহৰণ বহুতখিনি আছে। আমি পশু ক্ষেত্ৰত যিটো ৰিণ্ডাৰপেষ্ট বুলি এটা বেমাৰৰ কথা জানো, এই বেমাৰ কিন্তু যি মংগোলীয় ৰজা চেংগিছ খানৰ এইটো আগ্ৰাসনৰ লগে লগেই এই ৰিণ্ডাৰপেষ্টটো আমাৰ ইয়াতে দেশত প্ৰৱেশ কৰিছিল, আৰু ইয়াৰ পৰা গৈ পেলাই ভাৰতবৰ্ষত গোটেই বিয়পি পৰিছিল। ঠিক তেনেকুৱা উদাহৰণ আছে এভিয়ান ফ্লু, সেইটো এতিয়াও আমি তাৰ যথেষ্টখিনি কুফল আমি ভোগ কৰি আছোঁ। আফ্ৰিকান সোয়াইন ফিভাৰ অলপতে 2020 চনত আমাৰ ইয়াত প্ৰৱেশ কৰিছে, বা পিয়াৰাৰাছ নামৰ এটা গাহৰি ধোঁৱা, যিটো মিজোৰামৰ বৰ্ডাৰৰ জৰিয়তে আমাৰ দেশত প্ৰৱেশ কৰিছে, বা লাম্পি স্কিন ডিজিজ বুলি গৰুৰ ক্ষেত্ৰত, এনেকুৱা ধৰণৰ বহুত আগ্ৰাসী বেমাৰ আমাৰ এই অঞ্চলত সহজতে প্ৰৱেশ কৰে। তো এইটো লক্ষ্য কৰিয়েই যদিও পশু চিকিৎসা বিজ্ঞান বিভাগ 1948 চনতে প্ৰতিষ্ঠা হৈছিল, ভাৰত স্বাধীন হোৱাৰ এবছৰ পিছতেই, কিন্তু অনুজীৱ বিজ্ঞান বিভাগটো পেথলজি বিভাগৰ অন্তৰ্গত আছিল 1975 চনলৈকে। আমাৰ ফেকাল্টিখিনিৰ যদি কথা ক'বলৈ যাওঁ, আমাৰ এই ফেকাল্টি বাবুৰাম বড়ো আৰু যতীন গোস্বামী তেখেতসকলেই আৰম্ভ কৰিছিল। তাৰ পিছত যিকেইজন ব্যক্তি আমাৰ এই গোটেই অনুষ্ঠানটোৰ লগত জড়িত হৈছে, তেওঁলোক প্ৰত্যেকেই ভাৰতৰ উন্নত শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰি পেলাই আমাৰ ইয়ালৈকে আহিছে। তাৰ ভিতৰত IVRI, লুধিয়ানা, হিছাৰ,
পাননগৰ আদি উন্নত ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানতেই তেখেতসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে বা PhD কৰিছে। তাৰ উপৰিও প্ৰতিজন ব্যক্তিয়ে বিদেশত গৈ বিভিন্ন ধৰণৰ ট্ৰেইনিং বা তেওঁলোকৰ মানে প্ৰশিক্ষণ লৈ পেলাই আহি উন্নত মানৱ সম্পদ হিচাপে তেওঁলোকে আমাৰ এই বিভাগত কৰ্মৰত হৈ আছে। এই বিভাগৰ কেইবাগৰাকীও শিক্ষাৰ্থী তথা অধ্যাপক দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ সন্মানীয় পদবীত অধিষ্ঠিত হৈছে। এই বিষয়ে ডক্টৰ নগেন্দ্ৰনাথ বৰ্মনে এনেদৰে কয়। বহুত কেইজনে আকৌ নিজৰ প্ৰতিভা বা কেৰিয়াৰৰ জৰিয়তে আপুনি যদি নাম ক'ব লাগে তেতিয়াহ'লে ভাৰতবৰ্ষৰ যিটো DDG ডেপুটি ডাইৰেক্টৰ জেনেৰেল পশুপালনৰ ক্ষেত্ৰত হবিবুৰ ৰহমান ছাৰ সেই স্থানৰ মানে আয়ত্ব কৰিবলৈ সক্ষম হৈছে। গুৰুপ্ৰসাদ পাটগিৰি তেখেত প্ৰয়াত, তেখেতে চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডিন হিচাপে কাৰ্যকাল কৰিছিল। তাৰ উপৰিও আমেৰিকাত আমাৰ এজন ডক্টৰ গিৰীশ শৰ্মা, তেখেতে এখন মানে পল্ট্ৰি ভেকচিন প্ৰডাকশ্যনৰ চেয়াৰমেন। ঠিক তেনেকৈ দিলীপ শৰ্মা, তেখেত নেশ্যনেল ফেল', আমাৰ এই গোটেই অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰতে একমাত্ৰ নেশ্যনেল ফেল' তেওঁ আছিল। আৰু তেওঁ আমাৰ যিটো আমাৰ NRC পিক ৰাণীৰ তাৰ ডাইৰেক্টৰ হিচাপেও তেওঁ কৰ্মৰত আছিল। তাৰ উপৰিও আমাৰ এতিয়া নতুন চামৰ ভিতৰত ডক্টৰ প্ৰবোধ বৰা, তেওঁ ডাইৰেক্টৰ অফ ৰিচাৰ্চ। তো এনেকুৱা আমাৰ যিটো সমল ব্যক্তিসকল আছিল, তেওঁলোক যথেষ্টখিনি মানে শিক্ষা দীক্ষা লৈ আৰু নিজকে প্ৰতিষ্ঠা কৰি লৈছে। আৰু এতিয়াৰ যিখিনি ব্যক্তি আছে বহুত কেইজনে বিভিন্ন ধৰণৰ পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। দুজন ব্যক্তি আমাৰ ইয়াত মানে আদৰ্শ শিক্ষক হিচাপেও স্বীকৃতি পাইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা। তাৰ ভিতৰত ডক্টৰ প্ৰবোধ বৰা আৰু মই নিজেও অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আদৰ্শ শিক্ষক হিচাপে আমি পুৰস্কৃত হৈছোঁ। পশুপালকসকল উপকৃত হোৱাকৈ বিভাগটোৱে ৰোগ নিৰূপণ সঁজুলি উদ্ভাৱন, প্ৰতিষেধক উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছে। বিভাগটোৱে বৰ্তমানলৈ 5টা ৰোগৰ প্ৰতিষেধক উদ্ভাৱন কৰাৰ লগতে 7টা ৰোগ নিৰূপণৰ আহিলা উদ্ভাৱন কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল বিভাগটোৱে বৰ্তমানলৈ 35 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই বিষয়ে ডক্টৰ নগেন্দ্ৰনাথ বৰ্মনে এনেদৰে কয়। এই বিভাগৰ যদি আমি যিটো সা সঁজুলিৰ ক্ষেত্ৰত চাওঁ, এইটো বহুত অত্যাধুনিক সা সঁজুলি আমি ইয়াত মানে গঢ়ি তুলিব পাৰিছোঁ। আমাৰ বিভিন্নজনৰ আহুপুৰুষীয়া চেষ্টা বা ভাৰতবৰ্ষৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমি বহুত সুবিধা ইয়াতে সৃষ্টি কৰাৰ কাৰণে সফল হৈছোঁ। তাৰ কাৰণে আমাৰ বিভাগটো কিছুমান বিশেষ বিভাগলৈকে আমি ভাগ কৰি লৈছোঁ। বেক্টেৰিয়লজি বিভাগ, ভাইৰলজি বিভাগ, মাইক'লজি বিভাগ আৰু ইমিউন'লজি বিভাগ। তাৰ উপৰিও এই বিভাগৰ এটা আহুপুৰুষীয়া প্ৰচেষ্টাৰ কাৰণে আমি এটা উন্নত ডায়েগনষ্টিক সুবিধা এটা সৃষ্টি কৰিছোঁ। সেইটো হৈছে এডমেক, এডভান্স এনিমেল ডিজিজ ডায়েগনষ্টিক এণ্ড মেনেজমেণ্ট ফেচিলিটিজ। গৱেষণাৰ ক্ষেত্ৰতো যদি চাই, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ভিতৰতে অতি চহকী বিভাগ হৈছে অণুজীৱ বিজ্ঞান বিভাগ। আমি এই বিভাগ প্ৰতিষ্ঠা হোৱাৰ বহুত আগতে 1973 চনতে এটা সৰ্বভাৰতীয় চবকা গৱেষণা কেন্দ্ৰৰ আঞ্চলিক গৱেষণা কেন্দ্ৰ আমাৰ ইয়াতে প্ৰতিষ্ঠা হৈছে আৰু এতিয়াও চলি আছে। সেই গৱেষণাৰ ফলস্বৰূপে আমি কৃষকক আজি চিটা প্ৰদান কৰিব পাৰিছোঁ বা উত্তৰ পূৰ্বাঞ্চলৰ চবকাৰ ক্ষেত্ৰত যি ধৰণৰ আমি চবকাৰ বিস্তৃতি সম্পৰ্কে সদায় অধ্যয়ন কৰি আছোঁ, তাৰ ফলত তাৰ গতিবিধি চাই আমি সহজতে নিয়ন্ত্ৰণ কৰাৰ কিছুমান উপায়ো উদ্ভাৱন কৰি লৈছোঁ। সামগ্ৰিকভাৱে 50খন আমি সৰ্বভাৰতীয় প্ৰকল্প আমি ইয়াতে চলাই আছোঁ। তাৰ ভিতৰত 15খন এতিয়াও মানে 15খন প্ৰকল্প এতিয়াও চলি আছে। আৰু এই প্ৰকল্পৰ জৰিয়তে আমি বহুতখিনি সঁজুলি আমি উদ্ভাৱন কৰিব পাৰিছোঁ। কিয়নো অণুজীৱ বিজ্ঞান বিভাগৰ প্ৰথম কথাই হৈছে কি, আমি কিছুমান
চিটা প্ৰস্তুত কৰি উলিয়াব লাগে। চিটাৰ ক্ষেত্ৰত আমি 5টা চিটা ইতিমধ্যে উদ্ভাৱন কৰি উলিয়াইছোঁ। আফ্ৰিকান সোৱাইন ফিভাৰৰ ক্ষেত্ৰত অলপ প্ৰস্তুতি আমি চলাইছোঁ, বহুতখিনি সফল হোৱা নাই, ই এটা আৰম্ভণিক ষ্টেজত আছে। তো এইটো চিটাৰ কাৰণেও আমি এটা প্ৰস্তুতি চলাই আছোঁ। তাৰ লগতে ডায়েগনচিছটো এটা আমাৰ অণুজীৱ বিজ্ঞান বিভাগৰ ডায়েগনচিছ এটা আন এটা ভাগ। তো ডায়েগনচিছৰ ক্ষেত্ৰত দেখিছোঁ আমি 7টা ডায়েগনষ্টিক ডিজিজ ডায়েগনচিছ কৰিব পৰা সঁজুলি আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। 2টা মোবাইল এপ গাহৰিৰ ডিজিজ ডায়েগনচিছৰ ক্ষেত্ৰত কৃষকে নিজেই ঘৰত থাকি সেই মোবাইল এপৰ জৰিয়তে কোন ধৰণৰ বেমাৰ হৈছে, সোৱাইন ফিভাৰ নে আফ্ৰিকান সোৱাইন ফিভাৰ, সেইটো নিৰ্ণয় কৰিব পাৰিব। তাৰ লগতে এটা গাইডলাইন পাব যে এনেকুৱা বেমাৰ হ'লে কি ধৰণৰ মানে প্ৰতিকাৰ বা প্ৰতিৰোধক ব্যৱস্থা ল'ব পাৰে। স্বাৱলম্বী হ'বলৈ হ'লে আমাৰ শিক্ষানুষ্ঠানসমূহেও কিছু ৰেভিনিউ জেনেৰেট কৰিব লাগিব। এই গোটেইখিনি যদি চাই আপোনালোকে দেখিব প্ৰায় 35 কোটি টকা প্ৰকল্পৰ পৰা সৰ্বভাৰতীয় যিবিলাক অনুষ্ঠান আছে, ICMR, ICAR আৰু DBT, DST, এই সকলো অনুষ্ঠানৰ পৰা আমি প্ৰকল্পবিলাক আনি প্ৰকল্পৰ জৰিয়তে বা আমি এই যিবিলাক ডায়েগনচিছ পেইড ছাৰ্ভিচ ফেচিলিটিছ কৰিছোঁ, প্ৰায় 35 কোটি টকা আমি আমাৰ বিশ্ববিদ্যালয়লৈকে এতিয়ালৈকে আমি সংগ্ৰহ কৰি দিব পৰা এটা সক্ষমতা আমি অৰ্জন কৰিছোঁ। বিভাগৰ আধুনিক সা সুবিধা সমৃদ্ধ শ্ৰেণীকক্ষ তথা গৱেষণা কক্ষত শিক্ষা গ্ৰহণ কৰিবলৈ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীৰ উপৰিও গৱেষণাৰ বাবে আগ্ৰহী শিক্ষাৰ্থী প্ৰতি বছৰেই আহে এই বিভাগত MVSC আৰু PhD ডিগ্ৰীৰ বাবে। বিভিন্ন প্ৰযুক্তি তথা গৱেষণাৰ উদ্ভাৱন তথা ফচলসমূহ পশুপালকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অণুজীৱ বিজ্ঞান বিভাগটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। থাৰ্মোষ্টেবল নিউকাছেল ডিজিজ ভেকচিন অৰ্থাৎ তাপ সহিষ্ণু নিউকাছেল ৰোগৰ প্ৰতিষেধক উদ্ভাৱন বিভাগটোৰ এক অনন্য কৃতিত্ব। ইতিমধ্যে এই প্ৰতিষেধকবিধৰ বাণিজ্যিক উৎপাদনৰ বাবে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ভেংকটেশ্বৰ হেটচাৰীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে আৰু অতি শীঘ্ৰে এই প্ৰতিষেধক কৃষকে লাভ কৰিব। এই বিষয়ে এই প্ৰতিষেধক উদ্ভাৱনৰ লগত জড়িত বিজ্ঞানী তথা বিভাগটোৰ সহকাৰী অধ্যাপক ডক্টৰ পংকজ ডেকাই এনেদৰে কয়। আজি অণুজীৱ বিজ্ঞান বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰাৰ এটি ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটোৱে 50 বছৰত ভৰি দিছেহি আৰু এই 50 বছৰৰ বৰ্ণিল যাত্ৰাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এই বিভাগটোৱে কৃষকক উদ্দেশ্যি কৃষকৰ প্ৰয়োজনীয়তা লক্ষ্য কৰি বিভিন্ন দিশত গৱেষণা কৰি আহিছে আৰু তাৰ বিশেষভাৱে আমি উদাহৰণ দিব পাৰোঁ। আজি আমাৰ কৃষকৰ অতিকে প্ৰয়োজনীয় ভেকচিনেই হওক, কোনো ৰোগ নিৰূপণৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক এজন পশুপালকে ল'বলগীয়া ব্যৱস্থাপনাৰ ওপৰত আমি গৱেষণা কৰি এই অণুজীৱ বিজ্ঞান বিভাগৰ পৰা আমি কৃষকৰ পথাৰলৈ নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ আমি উদাহৰণ হিচাপে দিব পাৰোঁ, আমি ইতিমধ্যে ডাক প্লেগ ভাইৰাছ ভেকচিন, ক্লাছিকেল সোৱাইন ফিভাৰ ভাইৰাছ ভেকচিনৰ ওপৰত আৰু লগতে আমি বিশেষকৈ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 75 বছৰীয়া যাত্ৰাৰ এক বিশেষ আমাৰ কৃতকাৰ্য হিচাপে থাৰ্মোষ্টেবল ভেকচিন ৰাণীখেত ডিজিজৰ ক্ষেত্ৰত ইতিমধ্যে আমি মাৰ্কেটত আনিবৰ বাবে ভেংকটেশ্বৰ হেটচাৰিজ প্ৰাইভেট লিমিটেডৰ ওচৰত হস্তান্তৰ কৰিছোঁ আৰু অতি সোনকালে 2-3 মাহৰ ভিতৰতে তেখেতসকলে কৃষকৰ সুবিধাৰ্থে এই থাৰ্মোষ্টেবল ভেকচিন বজাৰত উপলব্ধ কৰিব। আমি প্ৰত্যেকেই জানো যে যিবোৰ বজাৰত আমি উপলব্ধ ভেকচিন আমি পাওঁ, এই ভেকচিনবিলাক সঁচাকৈ থাৰ্মোলেবাইল, আমি কোল্ড চেইন মেইনটেইন কৰিব লাগে, অন্যথা ভেকচিনেশ্যন ফেইলাৰৰ আমি অসুবিধা পাওঁ। গতিকে এই ক্ষেত্ৰত আমাৰ পশুপালক সমাজক নিশ্চয় এই থাৰ্মোষ্টেবল ভেকচিনে বিশেষভাৱে উপকৃত কৰিব। তাৰোপৰি আমি অণুজীৱ বিজ্ঞান বিভাগে কিছুদিন আগতে আমি অন্য এটি পশুপালকসকলৰ কাৰণে, বিশেষকৈ কুকুৰা পালকসকলৰ কাৰণে এটি অনুষ্ঠান আমি আগবঢ়াই লৈ গৈছোঁ, পল্ট্ৰি ডিজিজ ডায়েগনচিছ ৰিচাৰ্চ এণ্ড কনচালটেঞ্চি ছাৰ্ভিচ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি কুকুৰা পালকসকলৰ প্ৰব্লেম সলিউশ্যন ফিট বা প্ৰডাক্ট মাৰ্কেট ফিট যিবিলাক তেওঁলোকক টেকন'লজি দৰকাৰ হয়, প্ৰযুক্তিৰ দৰকাৰ হয়, তেনেধৰণৰ প্ৰযুক্তিবিলাক তেওঁলোকক আমি দিবৰ বাবে চেষ্টা কৰিম। লগতে A to Z সলিউশ্যন তেওঁলোকৰ কুকুৰা পামত কেনেধৰণৰ সমস্যা হ'ব পাৰে, কেনেধৰণৰ সমস্যা হৈ আছে বা ভেকচিন এটা দিয়াৰ পিছত সেই কুকুৰাজাকে বেমাৰৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতাবিলাক লাভ কৰিছেনে নাই,
এনেধৰণৰ কথাবিলাকৰ ওপৰত তেখেতসকলে এই পল্ট্ৰি ডিজিজ ডায়েগনচিছ ৰিচাৰ্চ এণ্ড কনচালটেঞ্চি ছাৰ্ভিচ যিটো আমাৰ অণুজীৱ বিজ্ঞান বিভাগত আমি ইতিমধ্যে সংযোজন কৰিছোঁ তাৰ পৰা নিশ্চয় উপকৃত হ'ব। বিভিন্ন গৱেষণা প্ৰকল্পৰ ক্ষেত্ৰত বিভাগটোৱে ইতিমধ্যে উল্লেখযোগ্য সফলতা লাভ কৰিছে। বিভাগটোৱে ইতিমধ্যে 50টাতকৈও অধিক গৱেষণা প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰিছে আৰু বৰ্তমান বিভাগটোত 15টা গৱেষণা প্ৰকল্প চলি আছে। এই বিষয়ে বিভাগটোৰ সহকাৰী অধ্যাপক ডক্টৰ দুৰ্লভ প্ৰসাদ বৰাই এনেদৰে কয়। আৰম্ভণিৰ পৰা যদি আমি কওঁ তেতিয়াহ'লে আমি প্ৰায় 50খনৰো অধিক আমি ৰিচাৰ্চ প্ৰজেক্ট আমি সফলভাৱে কমপ্লিট কৰিছোঁ আৰু এতিয়া বৰ্তমান সময়ত আমাৰ হাতত 15খন ৰিচাৰ্চ প্ৰজেক্ট এতিয়া চলি আছে আৰু এই ৰিচাৰ্চ প্ৰজেক্টসমূহ আমাৰ বিভিন্ন এক্সটাৰ্নেলি ফাণ্ডেড এজেঞ্চি আছে, ধৰি লওক ICAR আছে, ICMR আছে আৰু DBT আছে। এই সকলোবিলাক অনুষ্ঠানৰ পৰা আমি অনুদান পাওঁ। এই অনুদানৰ জৰিয়তে এই প্ৰকল্পসমূহ আমি হাতত লওঁ আৰু এই প্ৰকল্পসমূহৰ প্ৰধান উদ্দেশ্য হৈছে যাতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ যিখিনি অসুবিধা পশুপালনৰ ক্ষেত্ৰত, পশুপালনৰ ৰোগ প্ৰতিকাৰৰ ক্ষেত্ৰত যিখিনি অসুবিধা, সেই অসুবিধাখিনি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি বা ৰোগসমূহ কেনেদৰে নোহোৱা কৰিব পাৰি সেই সম্পৰ্কে আমি চিন্তা চৰ্চা কৰি আমি প্ৰজেক্টসমূহ চলাওঁ। এতিয়া এই প্ৰকল্পসমূহৰ জৰিয়তে আমি বহুকেইটা আমাৰ লেখত ল'বলগীয়া আমি টিকা উদ্ভাৱন কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ ভিতৰত পল্ট্ৰিৰ যিটো ৰাণীখেত ডিজিজ বুলি কয় তাৰ এটা টিকা উদ্ভাৱন কৰা হৈছে আমাৰ বিভাগৰ পৰা। গাহৰিৰ ক্ষেত্ৰত ক্লাছিকেল সোৱাইন ফিভাৰ বুলি এটা যিটো বেমাৰ আছে সেইটোৰ ক্ষেত্ৰত আমাৰ বিভাগৰ পৰা বহুতখিনি অনুসন্ধান কৰা হৈছে। তেনেদৰে ডাক প্লেগ, আমাৰ যিটো হাঁহৰ ক্ষেত্ৰত এটা প্ৰধান বেমাৰ হৈছে ডাক প্লেগ। এই ডাক প্লেগৰ ক্ষেত্ৰত আমি সফলভাৱে খুব এটা উৎকৃষ্ট মানৰ এটা ভেকচিন আমি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ বৰ্তমান যিখিনি ফিল্ডত যিখিনি টেষ্টিং কৰিব লাগে তাৰ কাৰণে আমি যাবৰ কাৰণে সাজু হৈছোঁ। আশা ৰাখিছোঁ এই ভেকচিনসমূহে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমূহ কৃষক বন্ধুৰ পশুপালনৰ ক্ষেত্ৰত যিখিনি অসুবিধা পাই আছে সেইখিনি অতি সোনকালে দূৰ কৰিব। বিভাগটোৰ মলিকুলাৰ টেষ্টিং লেবৰেটৰীৰ কাম কাজৰ বিষয়ে সহকাৰী অধ্যাপিকা ডক্টৰ ছফিয়া এম গগৈয়ে এনেদৰে কয়। জীৱ জন্তুৰ বিভিন্ন বেমাৰৰ বাবে আমাৰ ইয়াত ডায়েগনচিছ কৰা যায় আৰু এই মলিকুলাৰ টেষ্টিঙে আমাক কনফাৰ্মেটৰী ডায়েগনচিছ কৰিবলৈ সহায় কৰে। এই লেবটোত আমি আপোনালোকক দেখাম, আমি কনভেনশ্যনেল PCR আৰু ৰিয়েল টাইম PCR কৰোঁ। সেইটোকে আমি আপোনালোকক ইয়াত দেখাব খুজিছোঁ। এই PCRৰ যোগে আমি জীৱ জন্তুৰ বেমাৰ ডায়েগন'জ কৰি বহুত সোনকালে ডায়েগন'জ কৰিব পাৰোঁ। বৰ্তমান সমগ্ৰ বিশ্বজুৰি মানুহৰ পৰা জীৱ জন্তুলৈ অথবা জীৱ জন্তুৰ পৰা মানুহলৈ বিয়পিব পৰা অৰ্থাৎ উভয় সংক্ৰামক ৰোগসমূহ এক প্ৰধান প্ৰত্যাহ্বান হৈ পৰিছে। এই ৰোগসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অণুজীৱ বিজ্ঞান বিভাগৰ ভূমিকা তথা অৱদানৰ বিষয়ে সহযোগী অধ্যাপক ডক্টৰ আৰফান আলীয়ে এনেদৰে কয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰাৰ ডিপাৰ্টমেণ্ট অফ মাইক্ৰ'বায়'লজিত এই লেবৰেটৰীটো হ'ল NCDC নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এটা প্ৰজেক্ট আছে কেন্দ্ৰীয় চৰকাৰৰ অধীনত। সেই প্ৰজেক্টৰ অধীনত এই লেবৰেটৰীটো ইয়াতে একচুৱেলি কিছুমান জুনটিক বেমাৰৰ বিষয়ে ৰিচাৰ্চ কৰা হয়। বিশেষকৈ জুনটিক বেমাৰ হ'ল যে যিবিলাক বেমাৰ জীৱ জন্তুৰ পৰা মানুহৰ গালৈ বিয়পিব পাৰে আৰু এই আজিকালি এই জুনটিক বেমাৰবোৰ বেছিকৈ অনুসন্ধান কৰা হৈছে। বিশেষকৈ যেনেকৈ উদাহৰণ হিচাপে ৰেবিছ বেমাৰ যিটো আমি জলাতংক বুলি কওঁ আৰু বিশেষকৈ ক'ভিডৰ পিছৰ পৰা COVID-19ৰ পিছৰ পৰা ওৱান হেল্থ নামৰ যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামৰ অধীনত এই জেনেটিক বেমাৰবিলাক বেছিকৈ অনুসন্ধান আৰু ৰিচাৰ্চ কৰা হৈছে। ইয়াৰ ভিতৰত এই প্ৰজেক্টৰ ভিতৰত আমি বিভিন্ন প্ৰশিক্ষণ আয়োজন কৰা হয় কৃষকসকলৰ কাৰণে
আৰু তেনেকুৱা প্ৰফেশ্যনৰ লগত বৃত্তিমূলক যিবিলাক মানুহ আছে যিবিলাকে জীৱ জন্তু লগত ডিল কৰি থাকে তেনেকুৱা মানুহৰ আৰু আমাৰ ভেটেনাৰী অফিচাৰবিলাকৰ আৰু মেডিকেল অফিচাৰবিলাকৰো লগতে এইবিলাক কিছুমান প্ৰশিক্ষণ আয়োজন কৰা হয় সময়ে সময়ে ফিল্ডত যোৱা হয় ফিল্ডত গৈ পেলাই চেম্পল কালেকশ্যন কৰা হয় ব্লাড চেম্পল বা টিচু চেম্পল এইবিলাক কালেকশ্যন কৰি আহি এইবিলাক আমি লেবৰেটৰীত টেষ্ট কৰা হয় যে কোনো এনেকুৱা ভাইৰাছ আছে নেকি এনেকুৱা বেক্টেৰিয়া আছে নেকি যিবিলাক মানে মানুহৰ গালৈ বিয়পিব পাৰে বায়োমেডিকেল আৱৰ্জনা নিষ্কাশন এক গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ে ডক্টৰ আৰফান আলীয়ে এনেদৰে কয় বায়োমেডিকেল ৱেষ্ট এটা লেবৰেটৰীৰ অতি গুৰুত্বপূৰ্ণ বস্তু যে আমি সেইবিলাকক কেনেকৈ নিষ্কাশন কৰোঁ মানে ৰিচাৰ্চ কৰাৰ ফলত আৰু বিভিন্ন এক্সপেৰিমেণ্টেল যিবিলাক কাম আছে এইবিলাক কৰাৰ পিছত যিবিলাক জৈৱ পদাৰ্থ ওলায় সেইবিলাক আমি নিষ্কাশন কৰিবলৈ এটা নিৰ্দিষ্ট পদ্ধতি আছে যিবিলাক আমি আমাৰ অনুষ্ঠানৰ নিয়ম নীতি মানি সেইবিলাকক নিষ্কাশন কৰিব লাগে যাতে সেইবিলাক পৰিৱেশৰ আৰু মানুহৰ কোনো ক্ষয়ক্ষতি কৰিব নোৱাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অণুজীৱ বিজ্ঞান বিভাগটোৰ বেক্টেৰিয়লজিকেল পৰীক্ষাগাৰত থকা এনাৰবিক পৰীক্ষাগাৰটোৱেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এনাৰবিক পৰীক্ষাগাৰ এই বিষয়ে বিভাগটোৰ অধ্যাপক ডক্টৰ ৰাজীৱ কুমাৰ শৰ্মাই এনেদৰে কয় বেক্টেৰিয়া বুলি ক'লে বহু ধৰণৰ বেক্টেৰিয়া থাকে আৰু এই লেবৰেটৰীটোত পৰাপক্ষত আৰু মেইনলি ক'বলৈ গ'লে এনাৰবিক বেক্টেৰিয়া যিবিলাক বেক্টেৰিয়া অক্সিজেনৰ সংস্পৰ্শত আহিলে মৰি থাকে অক্সিজেনৰ সংস্পৰ্শত আহিলে সিহঁতে মাল্টিপ্লিকেশ্যন নহয় সেইবিলাক বেক্টেৰিয়া জনিত ৰোগ পৰীক্ষণ কৰা হয় উদাহৰণস্বৰূপে টিটেনাছ যিটো অসমীয়াত ধনুষ্টংকাৰ বুলি কোৱা হয় ব্লেক কোৱাৰ্টাৰ ৰোগ খুব কমন অসমত বভাইন স্পেচিছত চ' এই গোটেই ৰোগবিলাক হয় এনাৰবিক বেক্টেৰিয়াৰ জৰিয়তে আৰু এই এনাৰবিক বেক্টেৰিয়া ৰোগ নিৰূপণ হোৱা এই বিজ্ঞানাগাৰতে ত' আমি ফিল্ডৰ পৰা যেতিয়া চেম্পল পাওঁ তেতিয়া সেই চেম্পলবিলাক প্ৰচেছ কৰোঁ আৰু প্ৰচেছ কৰি এই এনাৰবিক ৱৰ্ক ষ্টেচন এইটো হৈছে এনাৰবিক ৱৰ্ক ষ্টেচন এইটো এটা সৰু সুৰা অকণমানি লেবৰেটৰী য'ত আমি চেম্পল প্ৰচেছ কৰিব পাৰোঁ এনাৰবিক কণ্ডিশ্যনত চেম্পল আমি মিডিয়াত ইনকুলেট কৰিব পাৰোঁ গ্ৰ'থৰ কাৰণে এনাৰবিক কণ্ডিশ্যনত আৰু তাক গ্ৰ' কৰিব পাৰোঁ চ' এই এনাৰবিক ৱৰ্ক ষ্টেচন আৰু আমি খুব গৌৰৱৰে ক'ব পাৰোঁ যে উত্তৰ পূবত এই এনাৰবিক ষ্টেচন আমাৰ কলেজতেই আছে আমাৰ ডিপাৰ্টমেণ্টতে আছে আৰু এনেধৰণৰ এনাৰবিক লেবৰেটৰী আমাৰ ডিপাৰ্টমেণ্টতে আছে গৱেষণাৰ বাবে অত্যাধুনিক যন্ত্ৰপাতি তথা আহিলাৰ উপৰিও অণুজীৱ বিজ্ঞান বিভাগত আছে গিনিপিগ নিগনি গাহৰি ছাগলী ভেড়া আদিকে ধৰি গৱেষণাৰ বাবে প্ৰয়োজনীয় পশুধনৰ সুবিধা এই বিষয়ে বিভাগটোৰ অধ্যাপক ডক্টৰ দিলীপ কুমাৰ ভট্টাচাৰ্যই এনেদৰে কয় এইটো হ'ল আমাৰ এক্সপেৰিমেণ্টেল এনিমেল ফেচিলিটিৰ ইয়াত আমি লেবৰেটৰী এনিমেল আৰু স্মল এনিমেলখিনি ৰাখোঁ যিখিনি এনিমেল আমি ইয়াত ৰাখিছোঁ সেই মেইনলি এই এনিমেলখিনিৰ পৰা আমাৰ ষ্টুডেণ্টে তেওঁলোকে নিজৰ ৰিচাৰ্চ পাৰপাছত বা আপোনাৰ আমাৰ লেবৰেটৰী যিবোৰ আমাৰ এক্সপেৰিমেণ্ট হয় ষ্টুডেণ্টক শিকোৱাৰ কাৰণে আমি ইয়াৰ পৰা ব্লাড কালেক্ট কৰোঁ ইয়াত হাইপাৰ ইমিউনচিৰা ৰেজ কৰোঁ আৰু আনকি ইয়াত যিবোৰ আমাৰ ফেচিলিটি আমাৰ একচুৱেলি মেইনলি আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে এইটো আমি ইউজ কৰোঁ কিন্তু বহুত বাহিৰৰ পৰা ধৰক এতিয়া চেণ্ট্ৰেল ইনষ্টিটিউট কিছুমান আছে নাইপাৰ GMC আৰু আমাৰ বহুত মানে আপোনাৰ ধৰকচোন কলেজ আছে যিবোৰ কলেজত আজিকালি বায়'লজিকেল ৰিচাৰ্চ হয় তেওঁলোকে আমাক স্মল এনিমেল বা লেবৰেটৰী এনিমেল ইয়াৰ পৰা নিবলৈ আহে বিশেষকৈ আমি ইয়াত মাইচ গিনিপিগ ৰেবিট হেমষ্টাৰ ইত্যাদি আমি লেবৰেটৰী এনিমেল ৰাখোঁ আৰু স্মল এনিমেলৰ ভিতৰত আমি ধৰক পিগ আৰু গোট তাৰপিছত চিপ এইবিলাক ৰাখোঁ আৰু এই যিকেইটা চিপ আছে এইকেইটা আমাৰ একদম আৰম্ভণিৰ পৰা মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট যেতিয়া আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি ইয়াত ৰাখি আছোঁ এইকেইটা চিপৰ পৰা আমি ব্লাড কালেক্ট কৰি আমাৰ লেবৰেটৰীত যেতিয়া বেক্টেৰিয়লজিকেল কালচাৰ মিডিয়া বনাব লাগে বা কিবা বনায় সেইবোৰৰ কাৰণে আমি এইবোৰ ইউজ কৰোঁ এই গৱেষণাৰ বাবে থকা জীৱ জন্তুসমূহ ব্যৱহাৰ কৰি বৰ্তমান বিভিন্ন পৰীক্ষা নিৰীক্ষা তথা গৱেষণা চলি আছে আৰু এই ক্ষেত্ৰত IIT গুৱাহাটীৰ দৰে শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানেও সহযোগিতা আগবঢ়াইছে এই বিষয়ে সহযোগী অধ্যাপক ডক্টৰ আৰফান আলীয়ে এনেদৰে কয় ইয়াৰ পৰা আমাৰ ষ্টুডেণ্টৰ ৰিচাৰ্চৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ৰিচাৰ্চৰ কাৰণে আমাৰ প্ৰজেক্টৰ কামৰ কাৰণে আৰু বেলেগ বেলেগ বিভিন্ন অনুষ্ঠানৰ আহিও আমাৰ ইয়াতে
ৰিচাৰ্চ কৰে, যেনেকৈ আমাৰ গুৱাহাটী IIT আছে, গুৱাহাটী IITৰ পৰাও ইয়াতে আহি পেলাই আমাৰ ইয়াতে এই এনিমেল ফেচিলিটিবিলাক ব্যৱহাৰ কৰে। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগৰ বৰ্ণিল 50 বছৰীয়া পৰিক্ৰমাক লৈ গৌৰৱান্বিত আৰু বিভাগটোৰ ভৱিষ্যতক লৈ যথেষ্ট আশাবাদী বিজ্ঞান গুৰু ডক্টৰ বিবেকানন্দ শইকীয়া। 1975 চনৰ পৰা এতিয়ালৈকে 130 জন লোকে মাষ্টাৰ ডিগ্ৰী পাইছে আৰু 24 জন লোকে ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছে। আৰু এই বিভাগটোৱে বৰ্তমানলৈকে 50খন বহিৰাজ্যৰ পৰা ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ আৰু ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি বা ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা বহু প্ৰজেক্ট আনিছে আৰু সেই প্ৰজেক্টৰ 35খন ইতিমধ্যে কমপ্লিট কৰিছে আৰু 15খন বৰ্তমানে চলি আছে। আজি এই আফ্ৰিকান সোৱাইন ফিভাৰটো এটা বহিৰাজ্যৰ পৰা অহা বেমাৰ আৰু অসম তথা ভাৰতবৰ্ষৰ গাহৰি উদ্যোগটোৰ প্ৰতি বিশেষ ভাবুকি আহিছিল আৰু গাহৰি উদ্যোগটোৰ প্ৰতি ভাবুকি হৈ অহাৰ লগতে এই সোৱাইন ফিভাৰ আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰটোৰ বিষয়ে কোনো ভেকচিন নাছিল। ইয়াৰ বিপৰীতে কিন্তু আমাৰ এই বিভাগটো এটা ভেকচিন কেণ্ডিডেট তৈয়াৰ কৰিব গৈ আছে। আমাৰ যিসকল কৃষক বা যিসকলে পশু পক্ষীৰ লগত জড়িত হৈ থাকে তেখেতসকলক যিটো ছাৰ্ভিচ বা যিটো ডায়েগনষ্টিক ছাৰ্ভিচ দিবৰ কাৰণে এই বিভাগে বিশেষকৈ উদ্যোগ লৈছে। মই আশা কৰোঁ এই বিভাগৰ যিটো গৌৰৱময় জয়যাত্ৰা, এই গৌৰৱময় জয়যাত্ৰাই আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনলৈ বৈজ্ঞানিক ক্ষেত্ৰখনত যি অৱদান আগবঢ়াইছে আৰু অধিক অৱদান আগবঢ়াই আমাৰ এই মহাবিদ্যালয়খনক অধিক গৌৰৱান্বিত কৰিব বুলি আশা কৰিছোঁ। বিগত 50 বছৰে অনুজীৱ বিজ্ঞান বিভাগটোৱে শিক্ষা গৱেষণা আদিৰ ক্ষেত্ৰত যেনেধৰণে স্মৰণীয় অৱদান আগবঢ়ালে ভৱিষ্যতৰ দিনতো বিভাগটোৱে নিজস্ব গৰিমা অক্ষুণ্ণ ৰাখিব বুলি আমি আশাবাদী। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।